हेलो एवरीवन पुनरबार आपनालोक सकलोके रवि कामान फेसबुक पेज दिले स्वागतम जनाइछु बंधु बान्धवी सकल एया आपनालोके देखा पाइছে আমি সকলোৱে গোট খাইছো কি কাৰণত গোট খাইছো নিশ্চয় আপোনালোকে গমে পাইছে আমাৰ এফালে বাবা দলেকাই তাৰপিছত প্ৰীতি সত্যেন্দ্ৰ মই তাৰপিছতে আমাৰ মাজুলী খবৰ ৰাজীৱ দা আমি সকলোৱে আজি আমাৰ মাজুলীৰ ডিসি মহোদয়ৰ ওচৰলৈ গলো লেখন কুম্বাঙৰ বিষয়লৈ অলপ আলোচনা কৰিবৰ কাৰণে আৰু মাজুলীৰ সন্মানীয় বিধায়ক ভুৱন গাম ডাঙৰীৰ ওচৰটো গলো গৈ মেলি তেওঁলোকৰ লগত কথাবাৰ্তা কৰাৰ পিছত এইফালে আমি আলোচনা কৰি আছো যে আমি কেনে ধৰণে কামখিনি আগবাঢ়ি অকমান লেখন কুম্বাঙক আমি সহায় সহযোগিতা আগবঢ়াব পাৰিম সেইখিনি কাৰণে এতিয়া আলোচনা কৰি আছো আমি মাজুলীত এতিয়া কেবাটাও জায়গাত ৰোড শো কৰাৰ কথা সিদ্ধান্ত কৰিছো গতিকে আমাৰ মাজুলীৰ সকলো কে আহ্বান জনাইছো যে সকলোৱে কিঞ্চিত হলেও যেজনে যেনেকৈ পাৰে লেখন কুম্বাঙক সহায় কৰক ইমান এটা প্ৰতিভা সম্পন্ন ব্যক্তিক আমি ফুল কুমলীয়া বয়সতে হেৰুৱাব বিচৰা নাই আৰু তেখেতৰ যিটো নেকি ৰূপ বহুলভাৱে ব্যয় হ'ব অৰ্থৰ গতিকে আপোনালোক সকলোৱে কিঞ্চিত সহায় কৰক গতিকে মানুহে মানুহৰ বাবে তেওঁ নতুনকৈ সংসাৰো আৰম্ভ কৰিছিলে গতিকে আপোনালোক সকলোৱে তেখেতক সহায় কৰক এই আমি সকলোৱে গোট খাইছো আলোচনা কৰিছো তেখেতক যত কিঞ্চিত পাৰো আমি সকলোৱে একত্ৰিত হৈ তেখেতক আমি ট্ৰিটমেন্ট কৰিবৰ কাৰণে তামিলনাডুলৈ যাব গতিকে তেওঁক আমি অকনমান সহায় কৰো গতিকে আপোনালোক সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছো যে অকনমান তেওঁক সহায় কৰি কিনি তেওঁৰ জীৱন আমি কেনেকৈ ঘূৰাই আনিব পাৰো আৰু সকলোৱে প্ৰাৰ্থনা কৰো যে লেখন কুম্বাং সুস্থ হৈ আমাৰ মাজত আকৌ ঘূৰি আহক ভগৱানৰ ওচৰত তাকে প্ৰাৰ্থনা কৰিছো এই কাৰণে আমি এতিয়া আলোচনা কৰা কিছুমান কথাবিলাক আপোনালোকৰ আগত অৱগত কৰিছো আৰু যি সকলে ভিডিওটি পাইছে আপোনালোক সকলোৱে শেয়াৰ কৰিব আৰু কোন দিনাখন আমি ৰোড শো কৰিম সেইখিনিও আকৌ আপোনালোকক ভিডিওৰ যোগেদি আমি প্ৰচাৰ কৰিম বা আপোনালোকৰ আগত অৱগত কৰিম গতিকে সকলোৱে সহায় কৰিব ইয়াকে কৈ আজিৰ ভিডিওটো সমাপ্ত কৰিছো ধন্যবাদ